নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্ব ষ্টিভ চান্স ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু যোৱা কেইদিনমান আগতে অসম চৰকাৰৰ ফালৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন পত্ৰসমূহ দিয়া হৈছে। তো যিহেতু এইবাৰ বহুতো নতুন ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা বা নিযুত বাবু আঁচনিৰ ফৰ্মসমূহ পাইছে আৰু তেওঁলোকে যিহেতু সুধি আছিলে যে ইয়াৰ ফৰ্মসমূহ তেওঁলোকে কেনেকৈ ফিল আপ কৰিব, তো তাৰ বিষয়ে আজি ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো তোমালোকৰ ফৰ্মসমূহ এনেকুৱা ধৰণৰ থাকিব: গভাৰমেণ্ট অফ আছাম, মুখ্যমন্ত্ৰী নিযুত বাবু বা নিযুত মইনা আঁচনি বুলি থাকিব। তো মোৰ লগত যিহেতু নিযুত বাবু আঁচনিৰ ফৰ্মখন আছে, তো ইয়াতে নিযুত মইনা আঁচনিৰ ফৰ্মখনো ছেইমেই হয়। তো এই ফৰ্মখন তোমালোকে ফিল আপ কৰোঁতে কেপিটেল লেটাৰত কৰিব, যাতে স্পেলিংসমূহ ভালদৰে চিনি পাব পাৰি। তো ইয়াতে প্ৰথমতে ষ্টুডেণ্টজনৰ নাম, তাৰপিছত ষ্টুডেণ্টজনৰ ডেট অফ বাৰ্থ, ইয়াৰ পিছতে ষ্টুডেণ্টজনৰ গাৰ্জিয়ানৰ নাম দিব, তাৰপিছত ষ্টুডেণ্টজনৰ মোবাইল নম্বৰ দিব, মোবাইল নম্বৰটো ষ্টুডেণ্টজনৰ লগত থকাটো দিব। ইয়াৰ পিছত এড্ৰেছ প্ৰুফ হিচাপে ইয়াতে যিখিনি আছে, তো তোমালোকৰ যিখিনি হয়, তো তোমালোকে এইখিনি ফিল আপ কৰি দিবা। তাৰপিছতে ষ্টুডেণ্টজনৰ থকা ঠাইখিনি LSC নম্বৰ বা LSC নামটো দিবা। ইয়াৰ পিছতে ষ্টুডেণ্টজনে লাষ্ট ইয়াৰ অৰ্থাৎ যোৱা বছৰত কোনখন স্কুল বা কলেজত পঢ়িছিল, সেই স্কুল বা কলেজখনৰ নাম দিব লাগিব। যোৱা বছৰ তোমালোকে কি পাছ কৰিছা, তো ইয়াতে ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্টখিনিৰ বাবে 12 পাছ হ'ব আৰু ইয়াতে কোনটো বছৰত তোমালোকে পাছ কৰিছা আৰু ৰোল নম্বৰটো তোমালোকৰ কি আছিল সেইটো ভালদৰে এডমিটত চাই দিবা। ইয়াৰ পিছতে ষ্টুডেণ্টজনে কাৰেণ্ট অৰ্থাৎ এইবাৰ কোনখন কলেজত নাম ভৰ্তি কৰিছে সেইখন কলেজৰ নাম দিব লাগিব। লগতে ষ্টুডেণ্টজনৰ চমৰ্থ এনৰলমেণ্ট নম্বৰটো দিব লাগিব, যিটো তোমালোকৰ বাবে বহুত প্ৰয়োজনীয়, গতিকে এইটো তোমালোকে ভালদৰে লিখি ল'বা। ইয়াৰ পিছতে ষ্টুডেণ্টজনে নিজৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব। তো আধাৰ কাৰ্ড নম্বৰটো দিওঁতে তোমালোকে ভালদৰে চাই চিতি দিবা, যাতে একো ভুল নহয়। আৰু তোমালোকৰ যদি আধাৰসমূহ বেংকৰ লগত লিংক কৰা নাই, তো এতিয়াও সময় আছে যিহেতু, তো তোমালোকে আধাৰসমূহ বেংকৰ একাউণ্টৰ লগত লিংক কৰি ল'বা। তো ইয়াতে তোমালোকৰ বেংক একাউণ্টৰ নম্বৰটো দিবা, তাৰপিছত IFC কোডটো বহুৱাই ল'বা। তো ইয়াতে IFC কোডটো বহুৱাতে তোমালোকে ভালদৰে চাই চিতি দিবা, যাতে ভুল নহয়। তো ইয়াতে একাউণ্ট হোল্ডাৰ নেম, য'ত তোমালোকৰ নামটো দিবা। ইয়াৰ পিছত তোমালোকৰ কোনটো বেংকৰ একাউণ্ট হয় সেই বেংকটোৰ নাম দিবা আৰু তাৰ ব্ৰাঞ্চটো দিবা। তো ইয়াতে 16 নম্বৰত দিয়া আছে, তো তোমালোকে যোৱাবাৰ ইয়াত নিযুত মইনা বা নিযুত বাবু আঁচনি লাভ কৰিছা নেকি? তো ইয়াতে ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্টখিনিৰ বাবে ইয়াতে একো টিক চিন দিব নালাগিব, কাৰণ যিহেতু তেওঁলোকে এতিয়াও ইয়াৰ আঁচনিসমূহ সুবিধা পোৱা নাই। তো ইয়াতে ষ্টুডেণ্টজনে বাণীকান্ত এৱাৰ্ড পাইছে নেকি সেইটো সোধা হৈছে। তো যদিহে ষ্টুডেণ্টজনে চৰকাৰৰ ফালৰ পৰা স্কুটাৰ বা বাণীকান্ত মেৰিট এৱাৰ্ড পাইছে, তেন্তে ষ্টুডেণ্টজনক ইয়াতে টিক চিন দিবলৈ দিয়া হৈছে। তো যদিহে কোনোবা ষ্টুডেণ্টে এই এৱাৰ্ড বা স্কুটাৰ পাইছে, তেন্তে সেই ষ্টুডেণ্টজনে নিযুত মইনা বা নিযুত বাবু আঁচনিৰ সুবিধাটো লাভ নকৰে। তো তেওঁলোকে এই আঁচনিৰ বাবে ফৰ্ম ফিল আপ নকৰাই ভাল। তো ইয়াতে তোমালোকৰ ফৰ্মখন ফিল আপ কৰোঁতে কি কি দিব লাগিব সেইখিনি দিয়া হৈছে। তো তোমালোকে এইখিনি ভালদৰে চাই চিতি ল'বা। তাৰপিছত ইয়াতে তোমালোকৰ ইনষ্টিটিউশ্যনৰ হেডজনৰ অৰ্থাৎ প্ৰিন্সিপালৰ ছিগনেচাৰ ল'ব লাগিব। তাৰপিছত তোমালোকৰ গাৰ্জিয়ানৰ ছিগনেচাৰ ল'ব লাগিব আৰু লাষ্টত তোমাৰ নিজৰ ছিগনেচাৰটো ল'ব লাগিব। তো ফৰ্মখন ফিল আপ কৰাৰ পিছতে তোমালোকক যিহেতু নিজৰ নিজৰ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা এটা তাৰিখ দিব, য'ত তোমালোকে এইখিনি জমা দিব লাগিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।